Hello students, স্বাগতম জনাইছো স্পেকট্ৰাম টিউটৰিয়েলৰ অন্য এটা ভিডিঅ'লৈ য'ত আমি পঢ়ি আছিলোঁ ক্লাছ 9 ৰ মোশনৰ বিষয়ে আৰু আজি হ'ল কি আজি 4th পাৰ্ট মোশনৰ আমি কিমান 4th ক্লাছত উপনীত হৈছোগে আজি আমি লাষ্ট ক্লাছত পঢ়িছিলোঁ স্পিড আৰু ভেলোচিটিৰ বিষয়ে আমি ইতিমধ্যে স্পিড আৰু ভেলোচিটিৰ বিষয়ে লাষ্ট ক্লাছত ডিসকাস কৰি গৈছো যদি কোনোবাই সেই ভিডিঅটো চোৱা নাই তেতিয়া হলে প্ৰথমতে সেই ভিডিঅ কিটা চাই লব তেতিয়া 4th পাৰ্টটো বুজিবলৈ ইজি হ'ব নহলে কি হ'ব ডাইৰেক্টলি 4th পাৰ্ট চাবলৈ আহিলে আগৰ কনসেপ্টটো নাথাকিলে বুজাত যথেষ্ট অসুবিধা পোৱা যাব সো আমি স্পিড আৰু ভেলোচিটিত কি পঢ়িছিলোঁ স্পিড কি আছিল স্পিডে কি দিছিলে আমাক যদি এটা বস্তুৱে কিমান সময়ত কিমান দূৰত্ব অতিক্ৰম কৰিব পাৰে এটা বস্তুৰ যদি কি হয় কম্পেৰিজনটো পোৱা যায় দুটা বস্তুৰ যদি একেলগে কি কৰি আছে মোশনত আছে তেতিয়া হলে এটাই আনটোতকে কিমান বেছি তোমাৰ ডিসটেন্স কভাৰ কৰে কিমান টাইমত সেই বস্তুটো কোনে দিছিলে স্পিডে দিছিলে দ্যাট মিন্স আমি ইয়া কি বুলি ক'ব পাৰিলো হয় স্পিড ইজ হোৱাট ৰেট অফ মোশন বুলিও কৈছিলো আমি হয় নহয় মোশনৰ ৰেটটো কোনে দিছিলে স্পিডে দিছিলে আৰু স্পিডৰ ক্ষেত্ৰত কোনো ডাইৰেকচনৰ কথা নাছিলে জাস্ট আমি কি কৰিব লাগে নিউমেৰিকেল ভ্যালু দিব লাগে হয় নহয় সাপোজ কিমান 10 কিলোমিটাৰ পাৰ আৱাৰ সাপোজ বা 20 মিটাৰ পাৰ সেকেন্ড এনেকৈ আমি স্পিডৰ কথা ক'ব পাৰিছিলো হয় নহয় But velocity কি আছিলে velocity হল কি অকল কি নহব ইয়াত আমি rate of motion তো কলেই নহব velocity ক্ষেত্ৰত আমি কি কৰিব লাগিব এটা স্পেসিফাইড ডাইৰেকশনো দিব লাগিব হয়নে নহয় সো এজন মানুহে যদি 10 কিলোমিটাৰ পাৰ আৱাৰ স্পিডতে ইষ্ট ডাইৰেকশনত গৈ আছে সাপোজ বা ওয়েস্ট ডাইৰেকশনত গৈ আছে বা যিকোনো এটা ডাইৰেকশনত যদি গৈ থাকে তেতিয়া হলে তাক কি বুলি কোৱা হ'ব ভেলোচিটি বুলি কোৱা হ'ব গতিকে ভেলোচিটি মানে কি আছিল স্পিডৰ লগতে কি ইনক্লুডেড হৈ আছিল স্পিডৰ লগত ইনক্লুড হৈ আছিল কি ডাইৰেকশন হয় নহয় স্পিডৰ লগত ডাইৰেকশনটো কি হৈ আছিল ইনক্লুড হৈ আছিল তাৰ পাছতে আৰু আমি কি পাইছিলো স্পিডৰ ক্ষেত্ৰত স্পিডৰ কাৰণে ফৰ্মুলা কি পাইছিলো স্পিড ইকুৱেল টু কি আছিল ডিসটেন্স বাই টাইম মানে নহয় কিমান ডিসটেন্স কভাৰ কৰিছে পাৰ ইউনিট টাইমক তাকে কি বুলি কোৱা হয় স্পিড বুলি কোৱা হৈছিল বাট ভেলোচিটি মানে কি আছিল ভেলোচিটি ইকুৱেল টু কি হয় ভেলোচিটি ইকুৱেল টু ডিসপ্লেসমেন্ট বাই টাইম ডিসপ্লেসমেন্ট বাই কি হল টাইম দ্যাট মিন্স ইউনিট টাইমত কিমান ডিসপ্লেসমেন্ট হৈছে হেতুৱে কি কয় ভেলোচিটিৰ কথা কয় কাৰণ কিয় ডিসপ্লেসমেন্ট কিয় আহিছে কাৰণ ইয়াত আছিল কি স্পিড প্লাস ডাইৰেকশন যেতিয়াই তোমাৰ এটা কি হ'ব স্পেসিফাইড ডাইৰেকশন থাকিব এটা মুভমেন্টৰ তাক আমি কি বুলি পঢ়িছিলো তাক আমি আগৰ ক্লাছত পঢ়ি আহিছো কি বুলি ডিসপ্লেসমেন্ট বুলি সো সেই কাৰণে ভেলোচিটি আছিল ডিসপ্লেসমেন্ট বাই টাইম মানে নহয় দুইটাৰ ক্ষেত্ৰতে আমি পাইছিলো এসআই ইউনিট কি হয় মিটাৰ পাৰ সেকেন্ড ইয়াটো কি হয় মিটাৰ পাৰ সেকেন্ডে আছিল হয় নাই আৰু ইহতৰ বিষয় কি হ'ব স্পিড কি হয় স্পিড এটা কি এনেকুৱা কোয়ান্টিটি হয় স্পিড এটা স্কেলাৰ কোয়ান্টিটি স্কেলাৰ আৰু ভেক্টৰ কি হয় আগতে আমি পঢ়ি আহিছো আৰু ভেলোচিটি কি হয় ভেলোচিটি এটা ভেক্টৰ কোয়ান্টিটি কাৰণ ই কি হয় ই তোমাৰ ডাইৰেকশনৰ ওপৰত ডিপেন্ড কৰে হয় নহয় গতিকে এইখিনি কি স্পিড আৰু ভেলোচিটিৰ কিছু কথা যিখিনি অলৰেডি আমি লাষ্ট ক্লাছত পঢ়ি আহিছো আজি আমি শিকিব লাগে যে দুটা এইখিনি কথা জনাৰ পাছত আমি দুটা বস্তু আজি নতুনকৈ আমি শিকিব লাগিব স্পিড আৰু ভেলোচিটিৰ বিষয়ে সেই দুটা হ'ল যে এভাৰেজ স্পিড আৰু এভাৰেজ ভেলোচিটি নো কি হয় মানে এভাৰেজ স্পিড আৰু লগত কি থাকিব এভাৰেজ ভেলোচিটি ইহতৰ বিষয়ে আমি এতিয়া জানিব লাগে কি হয় বস্তুটো কিয় দৰকাৰ হয় কিয় জানিব লাগে সো এটা সাপোজ সিম্পল এক্সাম্পল এটা লৈ চাও এটো তোমালোকৰ সাপোজ ঘৰ আৰু এইখন হল তোমালোকৰ কি স্কুল ঠিক আছে সো যেতিয়া তোমালোকে কি হয় ঘৰৰ পৰা স্কুলৰে সাপোজ এই পাথটোৰে কভাৰ কৰি পেলাই তোমালোকে কি কৈছা ঘৰৰ পৰা স্কুললৈ যোৱা সদায় ঠিক আছে গতিকে কি হৈছে যেতিয়া তোমালোকে ঘৰৰ পৰা স্কুললৈ যোৱা তোমালোকে কি হয় ডিউৰিং দিস হোল জাৰ্নি তোমালোকে কি কৰা সাপোজ এইখিনি এই পাৰ্টটোৰ পৰা এই পাৰ্টটো পাওতে তুমি সাপোজ 10 কিলোমিটাৰ পাৰ আৱাৰ স্পিডত গৈছা যদি নেক্সট ডিসটেন্স তো কি হ'ব মানে ইটস গুটেই হোল জাৰ্নিটো তোমালোকৰ কি হয় যেটো স্পিড হয় স্পিডটো একেই না থাকে হয় নহয় ইয়াত যদি 10 কিলোমিটাৰ বুলি ধৰিলো নেক্সট সাপোজ যদি তোমালোকে স্পিড বঢ়াই দিলা 15 কিলোমিটাৰ পাৰ আৱাৰ হল নেক্সট এই পাৰ্টটোত সাপোজ স্পিড আৰু কমি গল 9 কিলোমিটাৰ পাৰ আৱাৰ হল নেক্সট এই ইয়াৰ পৰা এই পাৰ্টটোত সাপোজ কোনো জাম নাছিল ৰাস্তাটো ফ্ৰী আছিল স্পিডত গলা 30 কিলোমিটাৰ পাৰ আৱাৰত গলা তাৰ পৰা স্কুল পাওতে সাপোজ 25 কিলোমিটাৰ পাৰ আৱাৰত গলা হয় নহয় গতিকে হোম টু স্কুললৈ তোমালোকৰ জাৰ্নিটোৰ যদি মই স্পিড বিলাক চাও তেতিয়া হলে আমি কি হয় নন ইউনিফৰ্ম স্পিডত নরমালি ট্ৰেভেল কৰো হয় নহয় মানে কি হয় ডিফাৰেন্ট সেকশনত তোমাৰ কি হয় ডিফাৰেন্ট স্পিডত আমি গৈ আছো সাপোজ তুমি এনেকে ডিফাৰেন্ট স্পিডত গৈ আছা
তেতিয়া হলে কি হ'ব ইয়াতে যেতিয়া সাপোজ তুমি স্কুলৰ ঘৰৰ পৰা গৈ স্কুল পালাগে আৰু স্কুল পাওঁতে তোমাৰ সায়েন্স টিচাৰজনে সুধিলে যে তুমি কিমান স্পিডত ঘৰৰ পৰা স্কুললৈ আহিছা বুলি তেতিয়া তুমি এনসাৰ কোনটো দিবা হলে নহয় কাৰণ তুমিটো বেলেগ নন ইউনিফৰ্ম স্পিডত গৈছা হয়নে নহয় তোমাৰ দিবলৈকে কি নাথাকিব এটা পাৰ্টিকুলাৰ এনসাৰ নাথাকিব হয়নে নহয় গতিকে সেই ক্ষেত্ৰত যেতিয়া তুমি নন ইউনিফৰ্ম মোশনত ট্ৰেভেল কৰি আছা তেতিয়া কি হয় আমি যদি এটা পাৰ্টিকুলাৰ ভেলোচিটি বা ভাৰ্টিকুলাৰ স্পিডৰ কথা ক'বলগীয়া হয় কোনো এজন মানুহক কিমান স্পিডত আহিলা বুলি ক'লে বা বস্তুটোৰ স্পিড কিমান আছিল বুলি ক'বলৈ হলে তেতিয়া হলে কিমান স্পিডত আছিল ক'বলৈ হলে কি দৰকাৰ হয় আমাক এভাৰেজ স্পিডৰ কনসেপ্টটো দৰকাৰ হয় কাৰণ কিয় ইয়াত প্ৰত্যেক ক্ষেত্ৰতে যেহেতু নন ইউনিফৰ্ম সব ইচ পইণ্টতে কি হয় স্পিডটো নন ইউনিফৰ্ম হোৱাৰ কাৰণে বেলেগ হয় গতিকে আমি যেতিয়া লাষ্ট মোমেন্টত ক'বলগীয়া হয় কাৰোবাক কিমান স্পিড আছিল আমি ইয়াৰ ভিতৰত এটাও ক'ব নোৱাৰো কাৰণ কিয় হয় ইয়াৰ পৰা এইখিনি টাইমলৈকে কি আছিল 10 কিলোমিটাৰ আছিল ইয়াৰ পৰা নেক্সট এই পাৰ্টলৈহে 15 কিলোমিটাৰ আছিল হয়নে নহয় গতিকে যদি হোল জাৰ্নিটোৰ কাৰণে আমি এটা স্পিড ক'বলৈ লগীয়া হয় তেতিয়া হলে আমি কি কৰিব লাগিব আমি এভাৰেজ স্পিডৰ কনসেপ্টটো ইউজ কৰিব লাগিব সো এভাৰেজ স্পিডে কি কৰে এটা হোল জাৰ্নিটোৰ কাৰণে এটা কি পাৰ্টিকুলাৰ ভ্যালু দি দিয়ে এটা কি হয় এভাৰেজ ভ্যালু দিয়ে গোটেই জাৰ্নিটোৰ কাৰণে যেটো স্পিডক কি কৰিব পাৰো আমি এই ডিফাৰেন্ট কেস বিলাকত নন ইউনিফৰ্মৰ কেস বিলাকত কি কৰিব পাৰো ইউজ কৰিব পাৰো হয়নে গতিকে এতিয়া এভাৰেজ স্পিডনো আমি ক্যালকুলেট কেনেকৈ কৰিম হয়নে এভাৰেজ স্পিড ক্যালকুলেট কৰিবলৈ তুমি ইয়াতে কি কৰিব পাৰা এভাৰেজ স্পিডৰ ফৰ্মুলা হল কি আগৰ কিন্তু তোমালোকে এভাৰেজ স্পিড আগতে যেনেকে তোমালোকে নাম্বাৰ বিলাকৰ এভাৰেজ উলিয়াইছিলা সেই কনসেপ্টটো যদি সোৱা তাত কি আছিল তোমাৰ সাপোজ 2 3 4 5 এনেকে চাৰিটা নাম্বাৰ আছে তাৰ আমি এভাৰেজ লব লাগিলে কি কৰো গোটেই নাম্বাৰ কেটা এড কৰো এড কৰি যিমানটা নাম্বাৰ আছে 1 2 3 4 4 নাম্বাৰস আছে 4 এদি ডিভাইড কৰি দিও হয় নহয় কিন্তু সেই কনসেপ্টটো ইয়াত তোমাৰ পাৰ্টিকুলাৰলি ইউজ নহব কাৰণ কিয় মানে সিমিলাৰে হয় কিন্তু তোমাৰ ডাইৰেক্টলি হেতুৱে নহয় কাৰণ কিয় ইয়াত তোমাৰ ইচ মোমেন্টত কি হৈ আছে ইচ মোমেন্টত এই ভ্যালুটো চেঞ্জ হৈ আছে হয়নে নহয় যদি আমি ওপৰত অকলে ভেলোচিটি কেটা এড কৰি বলাই তলত এনেকে সিমানটা ভেলোচিটি আছিল হেতু দি ডিভাইড কৰি দিলে নহব কাৰণ আমি ইয়াত কিহৰ কথা পাতি আছো আমি ইয়াত স্পিডৰ কথা পাতি আছো বা ভেলোচিটিৰ কথা পাতি আছো হয়নে নহয় স্পিড আৰু ভেলোচিটি কাৰ লগত ৰিলেটেড হয় স্পিড আৰু ভেলোচিটি ৰিলেটেড হয় ডিসটেন্স আৰু টাইমৰ লগত গতিকে যেতিয়া আমি এভাৰেজ স্পিডৰ কথা লিখিম তেতিয়া হলে কি হ'ব এভাৰেজ speed equal to এই ইয়াতে আহি যাব তোমাৰ কি total distance divided by total time taken during the whole journey এই গুটেই জাৰ্নিটোৰ total distance কিমান কভাৰ কৰিলে আৰু সেই গুটেই ডিসটেন্সটো কভাৰ কৰিবৰ কাৰণে কিমান টাইম লাগিলে সেইটো কথাৰ কৰ পৰা হ'ব সেইটো কথাৰ পৰা আমি উলিয়াব পাৰিম কি এভাৰেজ স্পিড বুজি পাইছা তেতিয়া হলে এভাৰেজ স্পিড কি হ'ব এটা বস্তুৰ total distance covered by the object divided by total time taken so average speed তোমালোকে ডিফাইন কৰিব পাৰিবা কেনেকে average speed is nothing else it is the ratio between what total distance covered by a moving object to the total time taken by the object to cover that whole distance okay so hetu hol ki average speeder concept similarly speed aru velocity মাজত বেছি to difference নাই speed aru velocity মাজত এটাই difference যে velocity কি আহে direction to include হৈ যায় গটিকে নন ইউনিফৰ্ম ভেলোচিটিৰ ক্ষেত্ৰত ভেলোচিটিৰ কাৰণেও আমাৰ কি হ'ব এভাৰেজ যেটো ভেলোচিটি আছে এভাৰেজ ভেলোচিটিটো কি হ'ব সেম থিং হ'ব টোটাল ডিসপ্লেসমেন্ট বাই কি হ'ব টোটাল টাইম টেকেন হয় নহয় সো ইয়াতে কি আহিব গুটেই জাৰ্নিটোৰ কিমান টোটাল ডিসপ্লেসমেন্ট কিমান হল আৰু সেই ডিসপ্লেসমেন্টৰ কাৰণে টাইম কিমান লাগিল হেতুৰ পৰা আমি কি পাম এভাৰেজ ভেলোচিটিটো পাম মানে নহয় বুজিলা গটিকে এইটোৰ পৰা আমি কি উলিয়াব পাৰো এভাৰেজ স্পিড আৰু এভাৰেজ ভেলোচিটি ক্যালকুলেট কৰিব পাৰো এনসিআৰটি বুকত তোমালোকৰ এই এভাৰেজ ভেলোচিটিৰ কাৰণে আৰু এটা ফৰ্মুলা দিয়া হৈ আছে হেতু হল তোমালোকৰ কেতিয়া ইউজ কৰিব পাৰিবা হেতু হল যেতিয়া মোশনটো ইউনিফৰ্ম হয় যদি ইউনিফৰ্ম মোশন হয় যদি ইউনিফৰ্ম মোশন হলে কি হয় ইচ কেছত তোমাৰ কি হ'ব ডিসটেন্স কভাৰ্ড আৰু টাইম টেকেন উইল বি সেম হনে নহয় দ্যাট মিন্স ভেলোচিটিটো কি হ'ব গুটেই জাৰ্নিটোৰ হোল পইণ্টত ভেলোচিটিটো সদায় ইয়াত যদি 10 কিলোমিটাৰ পাৰ আৱাৰ আছিল তেতিয়া লাষ্টটো কি হ'ব 10 কিলোমিটাৰ পাৰ আৱাৰে হ'ব লাগিব মাজতো 10 কিলোমিটাৰ পাৰ আৱাৰে হ'ব হনে নহয় গুটেই জাৰ্নিটোত কি হ'ব সেম throughout the whole journey তোমার কি হ'ব সেম মোশন টু কি হ'ব ইউনিফর্ম হৈ থাকিব মানে নহয় মোশন টু যদি ইউনিফর্ম হৈ থাকে তেতিয়া হলে ভেলোচিটি টু কি হৈ থাকিব ভেলোচিটি টু ইউনিফর্ম হৈ থাকিব গটিকে যেতিয়া ইউনিফর্ম মোশনত থাকে তেতিয়া তোমাৰ এভাৰেজ ভেলোচিটি
কি ইউজ কৰা যায় এভাৰেজ ভেলোচিটি আগৰ কনসেপ্টটো ইউজ কৰিলো হয় এটোৰে উলিয়াব পাৰি বাট আৰু এটা শৰ্ট ফৰ্মুলা আছে যে হেতু কি হয় এভাৰেজ ভেলোচিটি ইকুৱেল টু তোমাৰ কি হ'ব ইনিশিয়াল ভেলোচিটি প্লাস ফাইনাল ভেলোচিটি divided by কি হ'ব 2 ইনিশিয়াল ভেলোচিটি u ৰে বুজোৱা যায় ফাইনাল ভেলোচিটি স্মল v ৰে বুজোৱা যায় আৰু ডিভাইডেড বাই কি হ'ব ডিভাইডেড বাই হ'ব 2 ওকে এটো NCERT এৰ এটা কনসেপ্টত লিখা আছে সো ইউনিফর্ম যদি মোশন হয় তেতিয়া হলে এভারেজ ভেলোসিটিৰ কোনটো তুমি ডাইৰেক্টলি এই ফৰ্মুলাটো লগাব পাৰা কাৰণ ইয়াত কি হয় কাৰণ ইয়াত থ্ৰু আউট দা হোল জাৰ্নি যেটো তোমাৰ ভেলোসিটি আছিল ভেলোসিটিটো সমানেই থাকিব গতিকে জাস্ট আমি নরমাল আগতে যেনেকে নাম্বাৰৰ কাৰণে এভাৰেজ লৈছিলো তেনেকে লৈ পেলাই উলিয়াই দিলে আমি কি পাই যাও এভাৰেজ ভেলোসিটি পাই যাও কিন্তু যদি নন ইউনিফর্ম মোশন হয় তেতিয়া হলে এভাৰেজ ভেলোসিটি কি হ'ব টোটাল ডিসপ্লেসমেন্ট বাই টোটাল টাইম টেকেন ওকে মেইনলি তোমালোকে কি কৰিবা এই দুটা মনত ৰাখিবলৈ ট্রাই কৰিবা মানে এভাৰেজ স্পিড হলে কি হয় টোটাল ডিসটেন্স বাই টোটাল টাইম টেকেন এভাৰেজ ভেলোসিটি হলে কি হয় টোটাল ডিসপ্লেসমেন্ট বাই টোটাল টাইম টেকেন এভাৰেজ ভেলোসিটি ৰিলেটেড কোৱেশ্চন কৰি চাও তেতিয়া আমাৰ কনসেপ্টটো আৰু ভালকে ক্লিয়াৰ হ'ব সাপোজ ধৰা এজনী ছোৱালী আছিল এটো NCERT টো আছে এজনী ছোৱালী আছিল তেও এটা পইণ্ট A ৰ পৰা কি কৰিছে এটা পইণ্ট B লৈকে সুইমিং কৰি গৈছে 90 কিলোমিটাৰ পাৰ আৱাৰ স্পিডত সাপোজ 90 কিলোমিটাৰ ডিসটেন্স হয় A আৰু B ৰ মাজত আৰু এই ডিসটেন্সটো কভাৰ কৰিছে কিমান 1 আৱাৰ টাইমত ঠিক আছে আৰু তাই কি হল A ৰ পৰা B লৈকে গৈ আকৌ B ৰ পৰা কি হৈছে ছোৱালীজনীয়ে সুইমিং কৰি কৰি A ৰ পৰা B লৈ গল আৰু B ৰ পৰা এগেইন কি হৈছে A লৈকে ঘূৰি আহিছে ঠিক আছে B ৰ পৰা যদি তাই আকৌ A লৈকে ঘূৰি আহে তেতিয়া হলে খুদিছে যে ছোৱালীজনীৰ এভাৰেজ স্পিড আৰু এভাৰেজ ভেলোসিটি কিমান আমি কি কৰিব লাগে উলিয়াব লাগে কোৱেশ্চনটো বুজি পাইছা কি কৈছে এজনী ছোৱালী আছিল উষা নামৰ ছোৱালীজনীয়ে 90 কিলোমিটাৰ ডিসটেন্সৰ দৈৰ্ঘ্যৰ এটা কি কৰিছে সুইমিং পুল সাঁতুৰি পেলাই A ৰ পৰা গৈ B পালেগে এগেইন B ৰ পৰা সাঁতুৰি আহি A পালেহি তেতিয়া হলে এই কেছটোত কি হল উষাৰ এভাৰেজ স্পিড আৰু এভাৰেজ ভেলোসিটি কিমান হয় উলিয়াব দিছে সো এভাৰেজ যদি আমি স্পিড চাও এভাৰেজ স্পিড মানে কি পালো এই মাত্ৰ আমি ফৰ্মুলা কি পালো টোটাল ডিসটেন্স বাই কি টোটাল ডিসটেন্স কভাৰ্ড বাই দা অবজেক্ট ডিভাইডেড বাই হোৱাট টোটাল টাইম হয় নহয় গতিকে সিম্পলি আমি এই কেছটো টোটাল ডিসটেন্স উলিয়াব লাগে টোটাল টাইম উলিয়াব লাগে ইয়াতে যদি সোৱা টোটাল ডিসটেন্স কিমান আছে 90 কিলোমিটাৰ তেও প্ৰথম A ৰ পৰা B লৈ গল হয়নে 90 কিলোমিটাৰ A ৰ পৰা B লৈ গল দেন কি হৈছে হোল জাৰ্নিটোত B ৰ পৰা আকৌ A লৈ কি হৈছে ঘূৰি আহিছে যদি B ৰ পৰা A লৈ ঘূৰি আহে তেতিয়া হলে আকৌ 90 কিলোমিটাৰ ট্ৰেভেল কৰিলে টোটাল 90 প্লাস 90 কিলোমিটাৰ ট্ৰেভেল কৰিলে টোটাল ডিসটেন্স কিমান হল 90 প্লাস 90 দেন কি হল টোটাল টাইম টেকেন টোটাল টাইম কিমান লাগিলে যাওতে যদি 1 ঘন্টা লাগিছে আৰু ঘূৰি আহতেও কিমান লাগিছে 1 ঘন্টা লাগিছে তেতিয়া হলে টোটাল কিমান হল টোটাল 2 আৱাৰ টাইম হল হয়নে এতিয়া হলে নরমালি আমি কি উলিয়াব পাৰো 90 প্লাস 90 কিমান হল 180 ডিভাইডেড বাই 2 কিলোমিটার পার আওয়ার ওকে 180 by 2 হলে কিমান হ'ব 90 কিলোমিটার পার আওয়ার সো কি হল এভারেজ স্পিড কিমান হ'ব 90 কিলোমিটার পার আওয়ার কেতিয়াবা তোমালোকক এটো কি কৰিব পাৰে স্ট্যান্ডার্ড SI ইউনিটটো উলিয়াবলৈ দিব পাৰে তেতিয়া হলে আমি কি কৰিব লাগিব কনভার্ট কৰিব লাগিব মিটাৰ পাৰ সেকেন্ড লৈকে আৰু কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ সেকেন্ড লৈকে কনভার্ট কৰাৰ এটা শর্টকাট ট্ৰিক আছে যে কি তোমালোকে জাস্ট 90 কিলোমিটাৰ পাৰ আৱাৰৰ জাগাত লিখিবা 5/18 মিটাৰ পাৰ সেকেন্ড কাৰণ 1 কিলোমিটাৰ এটো মনত ৰাখিবা কি হয় 1 কিলোমিটাৰ পাৰ আৱাৰ is equal to কিমান হয় equal to 5/18 মিটাৰ পাৰ সেকেন্ড কেনেকৈ হয় যদি বুজিবলৈ হয় কি হ'ব সিম্পল কিলোমিটাৰ পাৰ আৱাৰ আছিল হয় নাই 1 কিলোমিটাৰ পাৰ আৱাৰ আছিল 1 কিলোমিটাৰত কিমান হয় 1000 মিটাৰ হয় নে নহয় বাৰু 1000 মিটাৰ হয় আৱাৰ 1 আৱাৰত কিমান সেকেন্ড হয় 3600 সেকেন্ড হয় কেনেকৈ হয় 1 আৱাৰত 60 মিনিট আকৌ 1 মিনিটত 60 সেকেন্ড হয়নে নহয় সো যদি মাল্টিপ্লাই কৰিলে কি পাবা 3600 সেকেন্ডস পাবাগে হয়নে সো এতিয়া যদি তুমি ক্যান্সেল আউট কৰা দুটা 0 ইয়াৰ দুটা 0 ক্যান্সেল হল তাৰ পাছতে 2 5 যায় 10 দেন কি হ'ব 2 18 যায় 36 সো 5/18 মিটাৰ পাৰ সেকেন্ড উলাই হয়নে নহয়
1 কিলোমিটাৰ পাৰ আৱাৰক যদি আমি কনভাৰ্ট কৰো তেতিয়া হলে কি পাও 5/18 মিটাৰ পাৰ সেকেন্ড পাও সো এটো মনত ৰাখি থবা যে এটো আমি কি কৰিব পাৰো ডাইৰেক্টলি ইউজ কৰিব পাৰো যেতিয়া কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ সেকেন্ডলে আমি কি কৰি আছো ইউনিট টু কনভাৰ্ট কৰি আছো সো কি হ'ব 18 5 যায় 90 সো 5 5 যায় 25 মিটাৰ পাৰ সেকেন্ড হল হয়নে again যদি আমাক কি উলিয়াব লগিয়া হয় এতিয়া এভাৰেজ আমি স্পিড পালো এভাৰেজ স্পিড পোৱাৰ পাছত যদি আমি আকৌ কি কৰিব লগিয়া হয় এভাৰেজ velocity উলিয়াব লগিয়া হয় এভাৰেজ velocity যদি এবাৰ আমি চাবলৈ যাওঁ তেতিয়া হলে এভাৰেজ velocity ইকুৱেল টু কি আছিল এভাৰেজ velocity ইকুৱেল টু আছিল কি টোটাল ডিসপ্লেসমেন্ট বাই টোটাল টাইম টেকেন হয় নহয় এভাৰেজ velocity মানে কি টোটাল ডিসপ্লেসমেন্ট বাই কি হ'ব টোটাল টাইম সো ইয়াতে যদি চাও আমি ডিসপ্লেসমেন্ট কিমান হৈছে উসাই স্টার্ট কৰিছিল a এর পৰা আৰু গৈ পালে b b এর পৰা ঘূৰি আহি আকৌ a পালে দ্যাট মিন্স ডিসপ্লেসমেন্ট কিমান হল ডিসপ্লেসমেন্ট 0 হল ডিসপ্লেসমেন্ট কিয় 0 হল যদি তোমালোকে বুজি পোৱা নাই ডিসটেন্স আৰু ডিসপ্লেসমেন্টৰ ভিডিওটো আকৌ এবাৰ গৈ চাবাগে সো ডিসপ্লেসমেন্ট ইয়াতে কি হল 0 কিলোমিটাৰ টাইম টেকেন কিমান হ'ব টোটাল টাইম taken 2 hours suppose so ki hobo that means average velocity ei case ki hoy gol 0 kilometer per hour hoy na hoy so average velocity at ki hoy gol 0 hoy gol karon yat ki starting aru ending point to ekei hoy starting aru ending point jodi ekei hoy etia hale displacement ki hoy displacement কিমান হ'ব আমাৰ ডিসপ্লেসমেন্ট 0 হ'ব আৰু ডিসপ্লেসমেন্ট 0 হোৱাৰ লগে লগে এভাৰেজ ভেলোসিটি ইয়াত কি আহি গল এভাৰেজ ভেলোসিটি 0 আহি গল দ্যাট মিন্স আমি ইয়াৰ পৰা আৰু এটা কথা গম পালো তেতিয়া হলে কি হয় এভাৰেজ স্পিড কেতিয়াও কি হ'ব নোৱাৰে কেতিয়াও হি 0 বা নেগেটিভ কোয়ান্টিটি হ'ব নোৱাৰে 0 বা নেগেটিভ নাম্বাৰ হ'ব নোৱাৰে কাৰণ কিয় ইয়াত কি আছে ডিসটেন্স টোটাল ডিসটেন্স আছে ডিসটেন্স কেতিয়াও কি নহয় 0 বা নেগেটিভ নহয় but displacement can be what displacement can be either 0 or it can be positive or it can be negative so average velocity हे কাৰণে কি হ'ব পাৰে average velocity কি হ'ব পাৰে ই হয়তো পজিটিভ হ'ব পাৰে ই কেতিয়াবা নেগেটিভ হ'ব পাৰে বা ই কেতিয়াবা কি হ'ব পাৰে ই কেতিয়াবা 0 হ'ব পাৰে ঠিক আছে গটিকে এই কনসেপ্টটো ইয়াৰ পৰা তোমালোকে কি কৰিব পৰা গম পাব পৰা আৰু ইয়াতে মই কোৱেশ্চনটোত কি কৰিছিল মই ভ্যালু বিলাক চেঞ্জ কৰি দিছো তোমালোকৰ বুকত থকা উসাৰ যেটো কোৱেশ্চন আছে তাৰ ভ্যালু বিলাক বেলেগ আছে কিন্তু কনসেপ্টটো একেই হয়নে নহয় গটিকে মেইনলি কনসেপ্টটো বুজাটো জৰুৰী হোপ তোমালোকে বুজি পাইছা এভাৰেজ স্পিড আৰু এভাৰেজ ভেলোসিটিৰ কনসেপ্টটো এতিয়া বেলে বিশেষ একো নহয় এটা ডিসটেন্স ইউজ হয় এটা ডিসপ্লেসমেন্ট ইউজ হয় ঠিক আছে নেক্সট আমি এতিয়া জানিব লাগে যে এসিলাৰেশন কি হয় নেক্সট টপিক আমাৰ হ'ব এসিলাৰেশন মানে নো কি আৰু তাত কেনেকৈ কি হয় এই বিষয়ে আমি ডিটেইলছত এতিয়া জানিব লাগিব ওকে সো এসিলাৰেশনৰ কথা কোৱাৰ আগতে আমি এটা যদি এক্সাম্পল লৈ লওঁ তেতিয়া হলে বেছি ভাল হ'ব Suppose তোমালোকে সকলোৱে সাইকেল চলাই পাইছা নহলে তো গাড়ীটো উঠি পাইছা নিশ্চয় হয়নে নহয় গটিকে সিম্পলি এটা যদি কথা ভাবা তোমালোকে সাপোজ তোমালোকে এটা বহুত জাম থকা ৰাস্তাত গৈ আছা জাম থকা ৰাস্তাত গৈ থাকিলে কি হয় স্পিডটো তোমালোকৰ বা ভেলোসিটিটো কি হয় কমি থাকে হয়নে নহয় সাপোজ তোমালোকে 10 কিলোমিটাৰ পাৰ আৱাৰ স্পিডত এটা জাম থকা ৰাস্তাত ট্ৰেভেল কৰি গৈ আছা ঠিক আছে তাৰ পাছত অলপ সময় পাছত জেনিবা কি হৈ গল জামটো নাইকিয়া হৈ গল জামটো কি হৈ গল কমি গল তেতিয়া হলে কি হ'ব আমি স্পিড বঢ়াই দিম হয়নে নহয় তুমি গৈ আছিলা 10 কিলোমিটাৰ পাৰ আৱাৰত আৰু তাৰ পাছত স্পিড বঢ়াই পেলাই আহি কিমান সাপোজ এতিয়া 30 কিলোমিটাৰ পাৰ আৱাৰ স্পিডত তুমি ট্ৰেভেল কৰি আছা ঠিক আছে এই যে তুমি 10 কিলোমিটাৰৰ পৰা 30 কিলোমিটাৰ পাৰ আৱাৰ পোৱা সময়খিনিত তোমাৰ কি হল এটা তোমাৰ ভেলোসিটিৰ চেঞ্জ হল নাই তুমি যেটো ভেলোসিটিত গৈ আছিলা সেই ভেলোসিটিটোৰ কি হল এটা ডিফারেন্স আহিলে ভেলোসিটিটো কি হল ইনক্রিজ হল উইথ ৰেসপেক্ট টু হোৱাট এইখিনিৰ পৰা 10 কিলোমিটাৰ পাৰ আৱাৰৰ পৰা 30 কিলোমিটাৰ পাৰ আৱাৰ পোৱালৈকে কি হ'ব তেতিয়ালৈকে এটাটো কি হ'ব টাইম গ্যাপ থাকিব সেই সময়টোৰ সাপেক্ষে সেই টাইমটোৰ ৰেসপেক্টত কি হ'ব তোমাৰ কি হৈছে ভেলোসিটিৰ এটা চেঞ্জ হৈছে হয়নে নহয় সো এই যে কিমান সময়ত কিমান ভেলোসিটি চেঞ্জ হৈছে যদি মোক কোনোবাই সোধে তেতিয়া হলে এটা টার্ম আহি যায় কি এসিলাৰেশন সেই কাৰণে কি হয় গাড়ীৰ জিডাল তোমাৰ যিবিলাক জুনে গাড়ীৰ কথা অলপ জানা তেওঁলোকে গম পাবা গাড়ীৰ জিডাল কি থাকে জিডাল তলত এডাল এসিলাৰেটৰ থাকে বুলি কয় যে হয়নে নহয় জিডাল দবাই দিলে কি হয় গাড়ীখন স্পিড যায় জিডাল এৰি দিলে গাড়ীখনৰ স্পিড কি হয় কমি যায় সেই কাৰণে তাৰ নাম কি হল এসিলাৰেটৰ কাৰণ হেডাল আমি যেতিয়া কি কৰো হেডাল আমি ভৰিৰে যেতিয়া হেচি দিও তেতিয়া হলে গাড়ীখনৰ স্পিড বাঢ়ি যায় ই কি কৰে গাড়ীখনৰ
গাড়ীখনক এসিলাৰেট কৰে দ্যাট মিন্স কি গাড়ীখনৰ ভেলোচিটিত এটা কি আনি দিয়ে এটা চেঞ্জ আনি দিয়ে হয়নে নহয় যদি 10 কিলোমিটাৰত আছিল ই 30 কিলোমিটাৰ পাৰ আৱাৰ যদি পাবলৈ হয় তেতিয়া হলে আমি কি কৰিব লাগিব সেই এসিলাৰেটৰডাল আমি ভৰিৰে হেঁচি দিব লাগিব আৰু সেইটোকে এসিলাৰেশন বুলি কোৱা হয় দ্যাট মিন্স এসিলাৰেশন মানে কি এসিলাৰেশন মানে হল কি ৰেট অফ what rate of change of velocity rate of change of velocity এই টার্মটো মনত ৰাখিবা কেতিয়াবা fill in the blanks আহে যেনেকৈ স্পিড মানে কি আছিল rate of motion আছিল ইয়াতে কি হল rate of change of velocity মানে velocity change to সময় সাপেক্ষে কিমান পৰিমাণত হৈছে হেতুৱে কিহে দিয়ে acceleration দিয়ে ওকে বুজি পাইছা that means কিমান সময়ত কিমান velocity হলনি হৈছে এটা গৈ থকা বস্তুৰ এটা মুভিং অবজেক্টৰ হেতুৱে আমি কোৰ পৰা পাব পাৰো হেতুৱে আমি এসিলাৰেশনৰ পৰা পাব পাৰো ওকে দ্যাট মিন্স এসিলাৰেশনক কিহেৰে ডিনোট কৰা হয় স্মল a ৰে ডিনোট কৰা হয় a ইকুৱেল টু কি হ'ব স্মল v মাইনাস u বাই t v মাইনাস u বাই t মানে কি এই v টো হল কি ফাইনাল ভেলোচিটি যেটো ভেলোচিটি আমি আলটিমেটলি পালোগে v হল মানে কি ফাইনাল ভেলোচিটি okay small v মানে final velocity u মানে কি initial velocity এটো মানে হল কি u that means what কি initial মানে আৰম্ভণিতে কিমান তাৰ velocity আছিল হেতু হল initial velocity এই final velocity ৰ পৰা initial velocity টো যদি মই মাইনাস কৰি দিও তেতিয়া হলে মই কি পাম তেতিয়া হলে পাম change of velocity with respect to what with respect to যেটো rate বুলি কৈছে rate বুলি কলে with respect to কি হৈ যায় টাইমৰ সাপেক্ষে হৈ যায় টাইমৰ ৰেসপেক্টত আহি যায় সো সেই কাৰণে কি হল change of velocity with respect to time is called as what acceleration of an object সো এটা বস্তুৱে বা এটা মোশনত থকা অবজেক্টে কিমান সময়ত কিমান তাৰ ভেলোচিটি চেঞ্জ কৰিছে হেতুকে আমি কি বুলি ক'ব পাৰো হেতুকে acceleration বুলি ক'ব পাৰো ওকে So acceleration is nothing else it is akobar koiso it is rate of change of what rate of change of velocity এই টার্মটো মনত ৰাখিবা তেতিয়া হলে কেতিয়াও কনফিউজ নোহোৱা আৰু তেতিয়া হলে এসিলাৰেশনৰ কি হল a = v - u / t হয় নহয় এটো ফর্মুলা পালো v মানে কি v মানে ফাইনাল ভেলোচিটি u মানে ইনিশিয়াল ভেলোচিটি t মানে সেই চেঞ্জ ভেলোচিটিটো চেঞ্জ হ'বলৈ যিমানখিনি সময় লাগিল হেতুৱে হল t ওকে এতিয়া হলে এসিলাৰেশনৰ এতিয়া SI ইউনিট কি হ'ব তাক আমি চাও SI ইউনিট অফ এসিলাৰেশন কি হ'ব ওপৰত কি আছে এসিলাৰেশনৰ v - u মানে কি এটো চেঞ্জ অফ ভেলোচিটি দ্যাট মিন্স আলটিমেটলি আমি কি পাম এটা ভেলোচিটিয়ে পাম হনে নহয় আৰু ভেলোচিটিৰ ইউনিট কিমান হয় মিটাৰ পাৰ সেকেন্ড আমি জানো অলৰেডি কি আইছো ভেলোচিটি ইউনিট মিটাৰ পাৰ সেকেন্ড আকৌ তলত কি আছে টাইমৰ SI ইউনিট হল কি সেকেন্ড সো देयरफॉर কি হ'ব মিটাৰ পাৰ সেকেন্ড আৰু তলত যদি এনেকে থাকে তেতিয়া হলে কি হ'ব m/s মাল্টিপ্লাইড বাই তলত থকা এই সেকেন্ডটো কি হ'ব 1/s হৈ যাব মেথছৰ নিয়ম জানা তোমালোকে হনে নহয় তেতিয়া হলে কি হ'ব মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আৰু ইয়াক আমি লিখিব পাৰো ms to the power -2 এনেকৈও লিখিব পাৰো সেম থিং একে বুজায় মিটাৰ পাৰ সেকেন্ড স্কয়াৰ পঢ়ুতে কি বুলি পঢ়া যায় মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ৰূপে পঢ়া যায় আৰু এটো কাৰ SI ইউনিট SI ইউনিট অফ what SI ইউনিট অফ এসিলাৰেশন ওকে সো এসিলাৰেশন বুজি পাইছা এতিয়া তোমালোকে সো এসিলাৰেশনৰ যদি এটা আমি কোৱেশ্চন কৰিব বিচাৰো তেতিয়া হলে এটা কোৱেশ্চন কৰিলে কি হ'ব অলপমান কনসেপ্টটো ক্লিয়াৰ হোৱাৰ আশা থাকে সো কেনেকুৱা হ'ব পাৰে কোৱেশ্চন ইয়াতে ধৰা এখন গাড়ী আছিল যিকোনো এখন গাড়ী ভাবিলো যিকোনো এটা মুভিং অবজেক্ট ধৰিলো সো গাড়ীখনে সাপোজ ইনিশিয়ালি ৰেষ্টত আছিল গাড়ীখনে কি আছে প্ৰথম ৰৈ আছে তাৰ পিছত এজন মানুহে কি কৰিলে গাড়ীখন চলাই লৈ গল ঠিক আছে গাড়ীখন চলাই লৈ গলাই তেও যেতিয়া কি হল 10 মিনিট সময় চলোৱাৰ পাছত তেওৰ সাপোজ ভেলোচিটি কিমান হল এবাৰ তেও কি হল 10 মিনিট টাইম সাপোজ ট্রাভেল কৰিলে আৰু 10 মিনিট টাইম ট্রাভেল কৰাৰ পাছত তেওৰ ভেলোচিটি আছিল কিমান বুলি কলে সাপোজ লাষ্ট টাইমত দ্যাট মিন্স এই ভেলোচিটিটো কি হ'ব ফাইনাল ভেলোচিটি সাপোজ মই ধৰি ললো 20 মিটাৰ পাৰ সেকেন্ড ওকে সাপোজ তেওৰ ভেলোচিটি হল 20 মিটাৰ পাৰ সেকেন্ড আৰু তেও প্ৰথম ৰেষ্টত আছিল ৰেষ্ট পজিশনত আছিল তাৰ পৰা গাড়ীখন চলাই গৈ আছে 10 মিনিট পাছত তেওৰ ভেলোচিটি কিমান আছিল 20 মিটাৰ পাৰ সেকেন্ড তেতিয়া হলে আমাক যদি সুধে হোৱাট ইজ দা এসিলাৰেশন অফ দা কাৰখনৰ এসিলাৰেশন কিমান বুলি আমি তেতিয়া ক্যালকুলেট কৰিব লাগিব এনেকুৱা মই হিদিনাখনো কৈছিলো ফিজিক্সৰ কোৱেশ্চন বিলাক কৰোতে ষ্টেণ্ডাৰ্ড ফৰ্মেটত কৰিবা সদায়
গিভেন কি আছে প্ৰথম আমি লিখিলো যেহেতু প্ৰথমে গাড়ীখন কি আছিল ৰেষ্টত আছিল দ্যাট মিন্স কি হ'ব তাৰ ইনিশিয়াল যেটো ভেলোসিটি হ'ব কিমান হ'ব বাৰু হবাচোন অলপমান ইনিশিয়াল ভেলোসিটি কিমান হ'ব ইনিশিয়াল ভেলোসিটি আমি ডিনোট কৰো u ৰে ইনিশিয়াল ভেলোসিটি ৰেষ্টত থকা বস্তু এটাৰটো একো ভেলোসিটি নাথাকে obviously গতিকে তাৰ ইনিশিয়াল ভেলোসিটি হ'ব কিমান 0 then final velocity কিমান দিয়া হৈ আছে final velocity তাক আমি ডিনোট কৰো v ৰে final velocity equal to কিমান 20 meter per second ঠিক আছে আৰু কিমান টাইম লাগিল সেইখিনি ডিসটেন্স কভাৰ কৰিবলৈ টাইম ইকুৱেল টু কিমান 10 মিনিট হয়নে টাইমটো কিন্তু এতিয়া মন কৰিবা ই কিহৰ আছে মিনিটত আছে আমাৰ বাকি ইউনিট বিলাক কিহৰ আছে মিটাৰ পাৰ সেকেন্ড স্ট্যান্ডাৰ্ড এসআই ইউনিটত আছে ই কি নাই মিনিটত আছে ইয়াক আমি প্ৰথম কি কৰিব লাগিব 10 মিনিটক সেকেন্ডলৈকে কনভাৰ্ট কৰিব লাগিব কেনেকৈ কনভাৰ্ট কৰে 1 মিনিটত হয় কিমান 60 সেকেন্ড So therefore কি হ'ব 10 into 60 হলে 600 সেকেন্ড হ'ব হয় নহয় সো তেতিয়া হলে আমি টাইম টু কনভাৰ্ট কৰি 600 সেকেন্ড কৰি ললো আমি উলিয়াব লাগে কি acceleration of the object a equal to কিমান আমি ফাইন্ড আউট কৰিব লাগে সো acceleration উলিয়াবলৈ কি হয় আমি জানো কি বুলি we know what আমি জানো যে acceleration a equal to কি হয় v minus u by t so v মানে কিমান v মানে ইয়াতে হৈ আছে 20 মিটাৰ per second minus u মানে কিমান u মানে হল 0 আৰু time taken is how much it is 600 second right so ওপৰত কি আছে মিটাৰ per second so ইয়াতে যদি সোৱা তোমালোকে কি হ'ব 20 minus 0 হলে কিমান হ'ব 20 হ'ব divided by কি হ'ব 600 0 0 cancel hol 2 into কি হ'ব 30 that means 1 by 30 meter per second square will be the what acceleration তোমালোকে 1 অক 30 ৰে ডিভাইড কৰি ডেসিমেলটো কি কৰিব পাৰা এক্সপ্ৰেছ কৰিব পাৰা কোনো কথা নাই গতিকে ইয়াত acceleration কিমান হৈছে acceleration will be 1 by 30 meter per second square okay গতিকে এনেকৈ আমি কি হয় যদি এটা কি দিয়া থাকে এটা যিকোনো এটা কোৱেশ্চন দিয়া হয় থাকে acceleration ৰিলেটেড তেতিয়া দেখিবা যে তাত কি হ'ব চেঞ্জ ইন ভেলোসিটি আমি ক্যালকুলেট কৰিব লাগে এই v - u কি হয় চেঞ্জ ইন ভেলোসিটি যদি বস্তুটো ৰেষ্টত থাকে তেতিয়া হলে তাৰ কি হ'ব ইনিশিয়াল ভেলোসিটি obviously 0 হ'ব ৰেষ্টত থাকিলে ৰেষ্টৰ পৰা যদি ষ্টাৰ্ট হয় কেতিয়াবা ৰেষ্টত নাথাকিব পাৰে ইনিশিয়াল ভেলোসিটি দিয়া থাকিব পাৰে তেতিয়া u ৰ ভ্যালু কি হ'ব u ৰ ভ্যালু আমি বেলেগ পুট কৰিব লাগিব ঠিক আছে hope তোমালোকে এইটোৰ সহায়ত acceleration টো ভালকে বুজিব পাৰিছা next acceleration লগত ৰিলেটেড আৰু কেটামান টেকনিক্যাল কথা আমি এবাৰ চাব লাগে acceleration characteristics কথা actually আমি গম পালো a equal to v minus u by t acceleration equal to change in velocity by time হয় ইয়াতে এতিয়া আমি কি কৰিব পাৰো তিনটা কেস লব পাৰো কেনেকুৱা কন্ডিশন লব পাৰো সোৱা তিনটা কেছত যদি কি হয় if v is greater than u that means কি যদি ফাইনাল ভেলোসিটি টো ইনিশিয়াল ভেলোসিটি কে ডাঙৰ হয় তেতিয়া acceleration টো কেনেকুৱা হ'ব তেতিয়া সোৱা যেতিয়া তোমাৰ কি হয় a equal to v minus u by t হয় নহয় v যদি u কে ডাঙৰ হয় that means v u কে ডাঙৰ হলে কি হ'ব এই যেটো সাবট্ৰেকশনৰ ৰিজাল্টটো কি আহিব সাবট্ৰেকশনৰ ৰিজাল্টটো ওপৰত পজিটিভ আহিব তলত টাইমটো তো obviously পজিটিভ হয় হয় নহয় that means a will be তেতিয়া হলে কি হ'ব a will be then কি হ'ব a is greater than 0 that means a কি হয় a is positive acceleration কি হ'ব acceleration will be positive when যেতিয়া v is greater than কি হ'ব u okay বুজিব পাৰিছা সিম্পল v ৰ ভ্যালু যদি u কে ডাঙৰ হয় ইহতৰ সাবট্ৰেকশন টো কি আহিব সাবট্ৰেকশন টো এটা পজিটিভ নাম্বাৰ আহিব হয় নহয় যদি পজিটিভ নাম্বাৰ আহে তলৰটো পজিটিভ নাম্বাৰ তেতিয়া হলে অল টোটাল কি হ'ব এই ওপৰটো পজিটিভ তলৰটো পজিটিভ হলে অল টোটাল এটা আমি পজিটিভ ভ্যালু পালো এটো কাৰ ভ্যালু পালো acceleration ৰ ভ্যালু পালো that means acceleration is greater than 0 আৰু তেতিয়া তাৰ মানে কি ক'ব পাৰো greater than 0 বিলাক কি হয় পজিটিভ নাম্বাৰ so a is positive by acceleration positive কেতিয়া হয় যেতিয়া v is final velocity is greater than initial velocity একিটাত যদি কনফিউজন আছে এবাৰ সাইডত লিখি থৈ দিয়া a equal to কি হয় acceleration then v equal to কি হয় final velocity then u equal to কি হয় initial velocity আৰু t equal to কি হয় time একিটা কন্ডিশন আছিল okay first case to বুজি পাইছা I think next case lo case 2 এবাৰ যদি কি হয় if v is less than u
যদি কি হয় v2 ইউতকে সৰু হৈ যায় সো v2 যদি ইউতকে সৰু হৈ যায় তেতিয়া হলে ওপৰৰ ভ্যালুটো কি আহিব ওপৰৰ ভ্যালুটো নেগেটিভ ভ্যালু আহিব কাৰণ সো ফাৰ্ষ্টৰ v2 যদি সৰু হয় ইউটো যদি ডাঙৰ হয় তেতিয়া হলে কি হ'ব এটোৰ পৰা এটো আমি মাইনাস কৰিলে কি হ'ব এটা নেগেটিভ ৰিজাল্ট পাম সো তেতিয়া হলে কি হ'ব ওপৰৰ পাৰ্টটো যদি তোমাৰ কি হয় টাইমটো অলৱেজ পজিটিভ নাম্বাৰ হয় নহয় ওপৰৰ পাৰ্টটো যদি নেগেটিভ হয় তেতিয়া হলে এক্সিলাৰেশনটো কি হ'ব এক্সিলাৰেশন উইল বি লেস দেন 0 that is what acceleration is what negative মানে হেইটো কেছত কি হ'ব acceleration is negative কেতিয়ানো তোমাৰ v is less than u হয় বাৰু ফাইনাল ভেলোসিটি ইনিশিয়াল ভেলোসিটিতকে কম কেতিয়া হয় বাৰু ভাবাচোন যেতিয়া তোমালোকে কি কৰা চলি থকা সাইকেলখনত ব্ৰেক লগোৱা বা চলি থকা গাড়ীখনত যেতিয়া ব্ৰেক লগোৱা কি হয় তোমালোকৰ তেতিয়া কি হ'ব চলি থকা গাড়ীখনত যদি ব্ৰেক লগোৱা তেতিয়া হলে প্ৰথমে যেটো সাপোজ তুমি 30 km/h স্পিডত গৈ আছিলা হয়নে নহয় তুমি 30 km/h সাপোজ এখন গাড়ী চলাই গৈ আছা কিন্তু যেতিয়া ব্ৰেক মাৰিবা তাৰ স্পিডটো কমি আহি পেলাই কি হ'ল সাপোজ 10 km/h হ'ল নে হয়নে নহয় হেইটো কেছত কি হ'ল হেইটো কেছত তোমাৰ ভেলোসিটিৰ চেঞ্জটো কেনেকুৱা হ'ল ভেলোসিটিৰ চেঞ্জটো ফাইনাল ভেলোসিটি এটো হ'ল v এটো হ'ল ইনিশিয়াল ভেলোসিটি হয়নে নহয় সো তেতিয়া এইটোৰ পৰা এটো মাইনাস কৰিলে আমি কি পাম এটা নেগেটিভ ৰিজাল্ট পাম নে তেতিয়া হলে কিয় নেগেটিভটো কি বুজাইছে দ্যাট মিন্স your velocity change in velocity is what it is decreasing ইনক্রিজ হোৱা নাই ভেলোসিটিটো কি হৈছে যদি ডিক্রিজ হৈ যায় তেতিয়া হলে এক্সিলাৰেশনটো কি হ'ব তেতিয়া হলে এক্সিলাৰেশনটো আমাৰ কেনেকুৱা পোৱা যাব সৰি এটো পজিটিভ নহয় এটো নেগেটিভ এক্সিলাৰেশনটো কেনেকুৱা পোৱা যাব নেগেটিভ ভ্যালু পোৱা যাব হয়নে নহয় গতিকে এক্সিলাৰেশনটো যেতিয়া নেগেটিভ হয় তেতিয়া হলে তাক কি বুলি কোৱা হয় তাক কোৱা হয় নেগেটিভ এক্সিলাৰেশন বুলি ক'ব পাৰি সেই এক্সিলাৰেশনটোক আৰু এটা নাম আছে কি তাক কোৱা হয় ৰিটাৰডেশন বুলিও কি কোৱা হয় তাক কোৱা হয় মনত ৰাখিবা যেতিয়া কি হয় whenever the acceleration is negative তাক কি বুলি কোৱা হয় ৰিটাৰডেশন বুলিও কোৱা হয় এক্সিলাৰেশনটো যদি পজিটিভ তাক তেতিয়া হলে নরমালি এক্সিলাৰেশন বা পজিটিভ এক্সিলাৰেশন বুলি কোৱা হয় আৰু যদি কি হয় এটো কেস 3 যদি চাও আমি এবাৰ যদি কি হ'ব পাৰে v is equal to যদি u হয় তেতিয়া কি হ'ব that means কি v is equal to যদি u হয় তাত কোনো ভেলোসিটিৰ চেঞ্জে হোৱা নাই ইনিশিয়াল ভেলোসিটি যিমান আছে ফাইনালও কিমানই আছে তেতিয়া হলে v - u কৰিলে কি হ'ব দুইটা যদি ইকুৱেল এমাউন্ট আমি মাইনাস কৰিলে কি পাম 0 পাম হয় নহয় সো a = কি হ'ব 0/t আৰু that means কি a = 0 হল তেতিয়া হলে কি হ'ব যদি তোমাৰ ইনিশিয়াল ভেলোসিটি আৰু ফাইনাল ভেলোসিটি ইকুৱেল হয় that means তাত চেঞ্জ ইন ভেলোসিটি একো আহাই নাই গতিকে তাত এক্সিলাৰেশনৰ কথাই নাহে হয় নহয় তেতিয়া হলে তাত আমি কি বুলি ক'ব পাৰো ইট ইজ কল্ড এজ জিৰো এক্সিলাৰেশন okay so ito kihar concept hoy gol three types of acceleration that means ami yar pora ki gom pabo paro acceleration can be positive also it can be negative also or it can be zero also okay jitu tomar negative acceleration hetur khetrot ki hoy ase mane tumi jetia brake marile jetia ki hoy jay tomar gari khon rokhibole start hoy hone nohoy jetia tomar speed to komi jay ba velocity to komi jay tetia tak ki boli koa hoy negative acceleration boli koa hoy ba retardation boli koa hoy hone aru positive acceleration tor kotha কি হ'ব যেতিয়া তুমি এক্সিলাৰেটৰৰ ভৰিৰে হেসা স্পিডটো যেতিয়া বাঢ়ি গৈছে তেতিয়া তোমাৰ কি হ'ব হেতু পজিটিভ এক্সিলাৰেশন হোপ তোমালোকে আজিৰ ক্লাছটো এখিনি বুজিব পাৰিছা যদি সকলোখিনি ঠিকই পাইছা কন্টেন্টটো তেতিয়া হলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু কিবা ডাউট থাকিলে কমেন্ট বক্সত নিশ্চয় জনাবা থ্যাংক ইউ